ৰঙালীৰ প্ৰাকখনত কঁকাল ভাঙি ভাঙি নাচিছে ডিব্ৰুগড়ৰ মহিলাই। সন্মুখত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা। ঋতুপৰ্ণ বৰুৱাৰ লগত বিহু নাচিছে ডিব্ৰুগড়ৰ সহস্ৰাধিক মহিলাই। কোনোৱে যদি বিহু নাম জুৰিছে, কোনোৱে আকৌ আনন্দতে এপাক কঁকাল ভাঙি নাচিছে বিহু। যেন এয়া ৰঙালীক আদৰাৰহে প্ৰস্তুতি ডিব্ৰুগড়ৰ নিৰ্মালী গাঁৱত। কিন্তু এই আবতৰীয়া বিহুৰ দৃশ্য ৰঙালীক আদৰাৰ নহয়। এই বিহু হৈছে অৰুণোদয় ধন লাভ কৰাৰ পিছৰ পৰিৱেশ। হয়, ডিব্ৰুগড়ৰ নিৰ্মালী গাঁৱত অৰুণোদয় ধন লাভ কৰি গীত নৃত্যৰ আনন্দত আত্মহাৰা হৈ বিহু নাচিছে মহিলাসকলে। এই বিহু নৃত্য গীতৰ জোৱাৰে এতিয়া নিৰ্মালী গাঁৱৰ খেলপথাৰত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ৰঙালীৰ প্ৰাকখনত অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ ৯,০০০ টকাকৈ লাভ কৰি হিতাধিকাৰীসকল এতিয়া আনন্দত আত্মহাৰা হয়। অৰুণোদয় আঁচনিৰ ধন লাভ কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মহিলাৰ গাত এতিয়া তৰণি নাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অৰুণোদয় আঁচনিৰ ধন বিতৰণ উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰিছে। হিতাধিকাৰীৰ সৈতে বিহুৰ নাচত কঁকাল ভাঙি ঋতুপৰ্ণ বৰুৱাই অসম চৰকাৰৰ এই বৃহৎ আঁচনিয়ে দৰিদ্ৰ তথা বিধৱা মহিলাসকলক উৎসাহিত কৰিব বুলি অৱগত কৰে। আজি সমগ্ৰ অসমৰ সমাজ জীৱনৰ বাবে এটা উল্লেখযোগ্য দিন পৰিগণিত হ'ব। বিশেষকৈ সামাজিক উত্তৰণৰ ক্ষেত্ৰত সামাজিক ছ'চিয়েল ৱেলফেয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ, আজিৰ দিনটো এটা উল্লেখযোগ্য এটা দিন ৰূপে পৰিগণিত হ'ব। অসমৰ ৪০ লাখ মহিলাক ৯,০০০ টকাকৈ আজি একত্ৰভাৱে অৰুণোদয় 3.0 প্ৰদান কৰা হ'ব। অসমৰ এই ইতিহাসত কেতিয়াও একেলগে ৪০ লাখ মহিলাক এনেধৰণে তেওঁলোকৰ স্বাভিমান ৰক্ষা কৰিব বাবে, তেওঁলোকৰ স্বাভিমানৰ যোগেদি শক্তিশালী সমাজখনত জীয়াই থাকিবৰ কাৰণে যি আঁচনি, এই আঁচনিখনে সঁচাকৈ অসমৰ সমাজ জীৱনত অলপ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে। আনহাতে ডিব্ৰুগড়ৰ ৰজাভেটাত মন্ত্ৰী প্ৰশান্ত ফুকনে অংশগ্ৰহণ কৰি আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি উল্লেখ কৰি ভাৰতৰ কোনো ৰাজ্যত ইমান বৃহৎ আঁচনি একেদিনাই সফল হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ দক্ষতাৰ শলাগ লয়। মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আৰু আমি বহুত মহিলাক আৰু বহুত পাৰ্চেণ্ট আৰু 25% ইয়াৰ ওপৰত প্ৰায় 1000 মহিলাক বা 2000 মহিলাক প্ৰত্যেকটো সমষ্টিতে আকৌ পুনৰবাৰ দিয়াৰ এটা চৰকাৰে যি সিদ্ধান্ত ল'ব, এই সিদ্ধান্তক মই আদৰণি জনাইছোঁ। আৰু মই ভাবোঁ যে এই আঁচনিৰ জৰিয়তে অসমৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ক'ব খুজিছোঁ। উল্লেখ্য যে আজি ৰাজ্যৰ ৪০ লাখ মহিলাই লাভ কৰিলে অৰুণোদয়ৰ ধন। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিলে ৯,০০০কৈ টকা। ডিব্ৰুগড়ৰ ৰজাভেটাত মন্ত্ৰী প্ৰশান্ত ফুকনে অংশ লোৱা অনুষ্ঠানত প্ৰায় ৪,০০০গৰাকী মহিলা আৰু অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই নিৰ্মালী গাঁৱত উপস্থিত থকা অনুষ্ঠানত প্ৰায় ১,০০০গৰাকী মহিলাই অৰুণোদয়ৰ ধন লাভ কৰে। এতিয়া ৰাজ্যত এনেদৰেই অৰুণোদয় ধন লাভ কৰি মহিলাসকলে আনন্দিত হোৱাৰ লগতে স্বাৱলম্বিতাৰ বাবে পথ প্ৰশস্ত কৰাৰ এক সমল লাভ কৰিছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।